Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে এইচএছ ফাইনেল ইয়েৰ এক্সাম দিব তেওঁলোকৰ কাৰণে কিছুমান তথ্য মই লৈ আহিছোঁ। প্ৰথমতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ইংৰাজী যিটো বিষয় সেই ইংৰাজী বিষয়টোৰ সিলেবাছটোৰ সম্পৰ্কে আৰু ইয়াত আপোনালোকক সেই বিষয়টোৰ যিখন সিলেবাছটো মই কমেই লগতে আপোনালোকৰ কোনটো আপোনালোকৰ অংশত কিমান নম্বৰ দিব অৰ্থাৎ আপোনালোকে গ্ৰামাৰত কিমান নম্বৰ আহিব বা আপোনালোকৰ লেসনবিলাকত কিমান নম্বৰ সাধাৰণতে আহিব সেইখিনি আপোনালোকক মই স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোকক মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আজি আপোনালোকক ইংৰাজীৰ যিখন সিলেবাছ সেই সিলেবাছখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেহেতু ইংৰাজী খুব বেছি এটা ইম্পৰ্টেণ্ট সাবজেক্ট, যেহেতু কম্পালসৰি সাবজেক্ট, গতিকে আপোনালোকক দৰকাৰ হ'ব ইয়াৰ সিলেবাছটো যদি চাই লয় তেতিয়াহ'লে আপোনালোকে এইটো আইডিয়া থাকিব যে ক'ৰ পৰা কিমান মাৰ্কছ আপোনালোকক কেৰি হ'ব বা দিব। প্ৰথম কথাটো হৈছে আপোনালোকে এই যিখন সিলেবাছখন মই প্ৰথমতে লৈ লৈছোঁ, অফিচিয়েলভাৱে আপোনালোকক দেখুৱাম। চ' আপোনালোকে চাই থাকক। চ' আপোনালোকৰ যিখন ইংৰাজী সিলেবাছ সেইখন মই ডাউনলোড কৰিছোঁ আৰু ইয়াত আপোনালোকক মই সিলেবাছখনৰ সম্পৰ্কে সবিশেষ ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যিখন সিলেবাছ তাত মাৰ্কছবিলাক কেনেকৈ কভাৰ কৰিব, কেনেদৰে প্ৰভাইড কৰিব সেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে জানে সকলোৱে যে আপোনালোকৰ যিখিনি টোটেল মাৰ্কছ সেইটো 100 হ'ব আৰু আপোনালোকৰ সময় 3 ঘণ্টা থাকিব। আৰু এতিয়া আপোনালোকৰ যিটো ৰিডিং স্কিলছ হ'ব অৰ্থাৎ আপোনালোকৰ যিটো ৰিডিং স্কিলছ থাকিব, য'ত নেকি আপোনালোকে এটা পেছেজ পাব আৰু সেই পেছেজটো পঢ়ি কিনে প্ৰশ্ন উত্তৰ কৰিব, সেইটো 10 নম্বৰ দিব আপোনালোকক। সেইটো ছেকশ্যন এৰ ভিতৰত পৰে। ছেকশ্যন বিত যিখিনি এডভান্স আচলতে ৰাইটিং স্কিলছখিনি আছে আৰু ছেকশ্যন চিত আপোনালোকৰ থাকিব গ্ৰামাৰ। চ' এতিয়া ছেকশ্যন যিখিনি এডভান্স ৰাইটিং স্কিলছ অৰ্থাৎ এডভান্স ৰাইটিং স্কিলৰ ভিতৰত লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং এইখিনি কি আহিব মই কৈ দিম। যিটো সেই অংশখিনিত আপোনালোক 25 মাৰ্কছ দিব আৰু লগতে গ্ৰামাৰৰ যিটো পাৰ্ট নেৰেশ্যন, ভইচ চেঞ্জ হওক, কাৰেক্ট টেন্স হওক, এইখিনি আপোনালোকৰ 20 মাৰ্কছ থাকিব। চ' তাৰপিছত আপোনালোকৰ বাকী যিকেইটা আছে টেন্সত আপোনালোকক মই সেইকেইটাও কৈ দিওঁ পাৰ্টটো। নেৰেশ্যনত 4 নম্বৰ থাকিব, 2টা দিব আপোনালোকক। ভইচত 3 নম্বৰ থাকিব। তাৰপিছত আপোনালোকৰ টেন্স যিটো আছে কাৰেক্ট টেন্স যাক আমি কওঁ 5 নম্বৰ দিব। প্ৰিপজিশ্যনত 4 নম্বৰ দিব আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সত আচলতে আপোনালোকক 4 নম্বৰ প্ৰভাইড কৰিব। চ' এইটো হৈছে আপোনালোকৰ টোটেল এই গ্ৰামাৰৰ যিখিনি পাৰ্ট অৰ্থাৎ আপোনালোকৰ যিটো চি ছেকশ্যন আছে সেইখিনিৰ পাৰ্ট। এতিয়া তাৰপিছত টেক্সটৰ পৰা আহিব দুখন টেক্সট আপোনালোকে জানে, এখন হৈছে ফ্লেমিংগো আৰু এখন হৈছে ভিষ্টাছ। গতিকে প্ৰথম টেক্সট অৰ্থাৎ ফ্লেমিংগোৰ পৰা থাকিব 30 নম্বৰ আৰু ভিষ্টাছৰ পৰা আপোনালোকক দিব 10 নম্বৰ। চ' টোটেল এইখিনি মিলাই মেলি আপোনালোকক 100 মাৰ্কছ হৈ যায়। চ' এতিয়া মই কৈছিলোঁ ৰিডিং আনচিন পেছেজ 10 মাৰ্কছ থাকিব আৰু সেইটোত আপোনালোকে মই ইতিমধ্যে কৈছোঁ আপোনালোকক যে এটা অংশ দিব যাৰ তলত আপোনালোকক কুৱেশ্যনবিলাক সাধাৰণতে থাকে আৰু তাৰ পৰা আপোনালোকে চাই লিখিব লাগে। চ' সেইটোত আপোনালোকক 10 নম্বৰ থাকে, আপোনালোকে সকলোৱে জানে। নেক্সট হৈছে আপোনালোকৰ যিটো এডভান্স ৰাইটিং স্কিলছ, তাত আপোনালোকক থাকিব কি সেইটো আপোনালোকে চাই লওক। এডভাৰটাইজমেণ্ট থাকিব, ন'টিচ থাকিব, ডিজাইনিং অৰ ড্ৰাফটিং পষ্টাৰ থাকিব, ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভিটেশ্যন এণ্ড ৰিপ্লাইজ থাকিব। চ' ইয়াত আপোনালোকক কেইটামান বস্তু থাকিব, এডভাৰটাইজমেণ্ট থাকিব, ন'টিচ থাকিব, পষ্টাৰ ৰাইটিং থাকিব, লগতে ফৰ্মেল আৰু ইনফৰ্মেল ইনভিটেশ্যনছবিলাক থাকিব। এইখিনি আপোনালোকক থাকিব এডভান্স ৰাইটিঙৰ ভিতৰত। আৰু 2 নম্বৰ ৰিপৰ্ট ৰাইটিং আচলতে আপোনালোকৰ এই এডভান্স ৰাইটিঙৰ স্কিলৰ ভিতৰত থাকিব, য'ত নেকি 10 নম্বৰ দিব ৰিপৰ্টত। আৰু আপোনালোকৰ সেই যিখিনি ন'টিচ আছিলে বা পষ্টাৰ আছিলে বা এডভাৰটাইজমেণ্ট আছিলে এইখিনিত আপোনালোকক 5 নম্বৰ। আৰু যিখিনি লেটাৰ ৰাইটিং থাকিব, লেটাৰ ৰাইটিঙৰ ভিতৰতো 3টা অংশ থাকিব। আপোনালোকৰ বিজনেছ বা অফিচিয়েল লেটাৰ দিব, যিটো নেকি আপোনালোকে বিজনেছ ক্ষেত্ৰত আপোনালোকে কমপ্লেইন দিয়াৰ ক্ষেত্ৰত এইবিলাকত থাকিব আচলতে। আৰু লেটাৰ টু দ্য এডিটৰলৈ সম্পাদকলৈ দিয়া যিখন চিঠি সেইখন হেৰিত থাকিব আৰু লগতে এখন যিটো চাকৰিৰ কাৰণে এপ্লিকেশ্যন সেইটো থাকিব। চ' তাত আপোনালোকক দিব 10 নম্বৰ। এতিয়া চি ছেকশ্যনৰ ইতিমধ্যে ক'লোঁ গ্ৰামাৰ পৰ্চনত কিমান মাৰ্কছ আপোনালোকক প্ৰভাইড কৰিব সেইখিনি আপোনালোকে ইতিমধ্যে গম পালে। ফ্লেমিংগোৰ পৰা মই আপোনালোকক ক'লোঁ 30 নম্বৰ থাকিব। চ' লেচন 2টা অৰ্থাৎ আপোনালোকে ফ্লেমিংগো আৰু ভিষ্টাছ এই 2টাৰ পৰা মিলাই 45 মাৰ্কছ আপোনালোকক কেৰি কৰিব আৰু এইটো আপোনালোকৰ 55 মাৰ্কছ থাকিব। অৰ্থাৎ আপোনালোকৰ এইখিনি মিনছ আপোনালোকৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে বা যিখিনি আপোনালোকৰ এডভান্স ৰাইটিং স্কিলছ আছে এইখিনিৰ পৰা আপোনালোকক টোটেল মিলাই মেলি কম্প্ৰিহেনশ্যন মিলাই আপোনালোকক টোটেল 55 মাৰ্কছ হ'ব। এতিয়া ইয়াত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কৈছে 1 out of 2 extract based on poetry from the text to test comprehension apprehension। 4 নম্বৰীয়া থাকিব এটা। তাৰপিছত 3টা থাকিব আপোনালোকৰ শ্বৰ্ট কুৱেশ্যন য'ত 2 নম্বৰীয়া হ'ব আৰু 1 নম্বৰীয়া থাকিব 5টা।
লগতে 2 নম্বৰে আকৌ 5টা দিব 10 নম্বৰ থাকিব তাত আৰু এটা 5 নম্বৰীয়া থাকিব ভিস্তা য'ত আপোনালোকৰ 15 মাৰ্কছ হ'ব আৰু 15 মাৰ্কছৰ ভিতৰত 7 নম্বৰ দীঘলীয়া প্ৰশ্নৰ কাৰণে আৰু 4টা শ্বৰ্ট কুৱেশ্যন থাকিব য'ত 8 নম্বৰ আপোনালোকক প্ৰভাইড কৰিব সো এইটো হৈছে আপোনালোকৰ ইংৰাজীৰ সিলেবাস আশা কৰিছো আপোনালোকে ভিডিঅটো ভাল পাইছে যদি ভাল পালে তাহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ ছাত্ৰী যিসকলে এইচএছ ফাইনেল ইয়াৰ এক্সাম দিব তেওঁলোকৰ হেল্পফুল হয় সো আজিলৈ মানে ধন্যবাদ